নমস্কাৰ বন্ধুসকল, মই নটা ব্লগলৈ জনাইছোঁ স্বাগতম। আৰু আমি এটা ঘৰৰ কাম কৰি আছোঁ, এটা মানে তিনিটা ঘৰৰ কাম কৰি আছোঁ এক জেগাতে। আৰু এইটো এটা ঘৰ, আৰু এই ঘৰটো আপোনাৰ ভেটিটো উঠি হাফ ৱাল হৈছে, আৰু ওপৰত পূৰা ছিংগেল বিম লিণ্টাৰবিলাক হৈছে। ইয়াৰে ওপৰত নহয়, ইয়াৰে ওপৰত মাটিৰ বেৰা হ'ব। আৰু ইয়াতে অলপ এখন ৱাল প্লাষ্টাৰ কৰিব লগা আছে, এইখিনি প্লাষ্টাৰ কৰি আমি আৰু বেলেগ চাইডে কাম চলি আছে। আৰু এইখন ৱাল আমি এতিয়া প্লাষ্টাৰ কৰিম। এইফালে পানী চানী মাৰি আছোঁ, পানী চানী মাৰি ইটাখিনি অলপ চাইড কৰি লওঁ। এইখন ৱালৰ বেক চাইডটো মানে কি প্লাষ্টাৰ কৰিব লগা আছে। আৰু এইফালে এইখন হৈছে বাৰাণ্ডা, মাটি চাটি ভৰাই আছে, চাই লওক গোটেই বস্তুখিনি। ইয়াৰে ওপৰত টিং চিঙৰ এইগিলাখান কাম আছে বাৰু, কিছু কাম হ'লে আমাৰ কাম মোটামুটি চেছ। বাৰাণ্ডাখন ঢালাই মানে ঢালাইটো আছে, ঢালাই চেছ হ'লে আমাৰ কাম চেছ। আৰু এইফালে আহি আছোঁ, আৰু এইফালে দেখাই আছোঁ আপোনালোকক। আৰু এইফালে এইটো ঘৰ, সেইটো আমিয়ে বনাইছিলোঁ, আজি হ'ল মোটামুটি 12-13 বছৰ হৈ গ'ল। এইটো ঘৰৰ ফ্ৰণ্ট চাইড সেনেকুৱা দেখাইছে। এই ঘৰটো এটা আমিয়ে বনাইছিলোঁ। আৰু এইফালে ছাদটো আছে, ওপৰত দুটা মহৰ লাগি থৈ দিছে। আৰু এইটো ঘৰত কৰি আছোঁ আমি এতিয়া কাম, আৰু ইয়াতে প্লাষ্টাৰ চলি আছে মুন্ধাৰ ফালে। আৰু তলৰ ভেটিটো আজি প্লাষ্টাৰ কৰিলোঁ অলপ আগত, প্লাষ্টাৰ কৰি খলা চলা মাৰি থৈ দিলোঁ। এইটো ঘৰ, ঘৰটোৰ বহলটো আছে 34 ফিট, আৰু দীঘলটো আছে মোটামুটি 50 ফুটে আছে। আৰু এইটো ফ্ৰণ্ট চাইড। আৰু ইয়াতে কালি ডিজাইন কাটিম, মানে আপোনালোকক দেখা পাব ভিডিঅ'টোৰ শেষত ডিজাইনটো। আৰু ডিজাইনটো কি ডিজাইন কাটিম আপোনালোকে ভিডিঅ'টোৰ শেষৰ ফালে চাওক, ডিজাইনটো তেতিয়া গম পাব। আৰু মানে মোবাইলটো নতুনকৈ লৈছিলোঁ, কিন্তু কেমেৰাটোত এখন কিবা স্ক্ৰীণ লগাইছিলোঁ, কিন্তু স্ক্ৰীণখন লগাৰ পাছত কেমেৰাটো অলপমান ধোঁৱা হৈ গৈছে, গতিকে স্ক্ৰীণখন উলটাই দিব লাগিব। আৰু এতিয়া ব'লক আমি ভিতৰৰ ফালে অলপমান দেখাওঁ ঘৰটোৰ। আৰু এইফালে খিৰিকী চিৰিকিবিলাক লগা হৈ গৈছে, গ্লাছ চাছ লগাইছে গোটেই। খালি সন্মুখৰ ফালে ছাদটো ঢালিব আছে, এইবিলাক ৰুমবিলাক ৰেডি হৈ গৈছে। ইয়াতে টাইলছ লগাব, কিন্তু এতিয়া নহয়, কিছুদিন পিছত লগাব। ওপৰৰ চিলিং টিলিঙৰ কাম আছে, চিলিং টিলিং লগোৱা নাই। আৰু এতিয়া আমি কিটচেনটোৰ ফালে যাম, কিটচেনটো অলপমান দেখাম। কিটচেনটোত আমি চাৰ্জাৰ টাৰ্জাৰবিলাক ঢালি থৈ দিছোঁ। আৰু এইবিলাক হৈছে আমাৰ কিটচেনৰ চাৰ্জাৰবিলাক। এনেকৈ আহি তলফালে ইয়াতে আমাৰ গেছৰ চোলাটো থাকিব, মাজৰ ডাউনখিনিত ইয়াতে থাকিব বেচিন। আৰু ৱালখন এনেকৈ আছে, এনেকৈ ৱালখন দিয়া নাছিলোঁ প্ৰথমতে, এতিয়া ৱালখন দি থৈ দিছোঁ। আৰু ইয়াতে আমাৰ গেছৰ চোলাটো, আৰু তলেদি আমি ফুটা ৰাখি থৈ দিছোঁ, তাতে চিলিণ্ডাৰ। আৰু ইয়াতে তলত বক্স হ'ব, বক্সবিলাক এতিয়ালৈকে আমি গাঁঠা নাই, গাঁঠিম আৰু পিছত লাহে লাহে। আৰু ইয়াতে বেচিনটো থাকিব, এইফালে বাহিৰত যোৱা দৰ্জা এখন। আৰু ওপৰত কিবা কিবি বনাব আছে। আৰু এইটো এটা ৰুম, এনে আৰু ভিতৰত বিচনা চিচনা এনেকৈ সোমাই থৈ দিছোঁ, মানুহ থকা আৰম্ভ কৰা নাই। আৰু যিসকলে মোৰ ভিডিঅ'টো চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে অতি সোনকালে 1000 ছাবস্ক্ৰাইবাৰটো হয়। এতিয়া আপোনালোকক দেখাম আমাৰ সন্মুখত কিনো ডিজাইন কাটিছোঁ আমি, গোটেই ডিজাইনখিনি আপোনালোকক দেখাই আছোঁ। এইটো হৈছে আমাৰ ডিজাইন কাটি দিলোঁ সূৰ্য, আৰু কাষৰ ফালে থিয়া থিয়া বিট থাকিব। সেইটো আপোনাৰ এতিয়া নহয়, সেইটো আপুনি নেক্সট ভিডিঅ' এটাত পাব। মানে কি আজি এইখিনিয়ে কৰিম, মানে বিটটো কটা আজি নহ'ব। গতিকে নেক্সট টাইম যদি এইটো ঘৰত যেতিয়া আৰু ভিডিঅ' বনাম, ভালকৈ এটা মানে কিমান খৰচ গ'ল কি গ'ল এইখিনি গোটেই এটা ফুল ভিডিঅ' পাব। এটা নহয়, দুটামান ভিডিঅ' বনাব লাগিব, কাৰণ কাম বাকী আছে। গতিকে তাৰে ফুল ডিটেইলছ পাব। বৰ্তমানলৈ আনুমানিক ধৰক মোটামুটি 12 লাখমান টকা ঘৰটোত গ'ল, আৰু বহুত কাম বাকী আছে। আৰু মোটামুটি 6-7 লাখ টকাৰ কাম আছেই বাকী। আৰু এইটো সূৰ্যটো কাটিছোঁ, সূৰ্যটো কেনেকুৱা দেখা হৈছে কমেণ্ট কৰি জনাব। যদি ভাল লাগছে ঘৰটো, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ চেনেলটোত এনেহেন কনষ্ট্ৰাকশ্যনৰ কামৰ ভিডিঅ'বিলাক পাই থাকিব, ডিজাইন চিজাইন। আজিলৈ ভিডিঅ'টো ইমানখিনিয়ে, ধন্যবাদ। জয় আই অসম।